আমাৰ দোকানৰ ওচৰত বেপাৰী এজন ৰৈছে দেই, আপোনালোকক দেখুৱাইছোঁ। এইজন বেপাৰী চক, এই বেপাৰীজন কি আনিছে দাদা, কি আনিছে? কিমান দূৰৰ পৰা আহিছে? দাংবডি আছে, এইজনে লাও লৈছে। কিমানত লৈছে লাওটো? লাও 30 টকাকৈ দিছে। 30 টকাকৈ। এখেতে কিমান কৈছিলে? 40 টকা, 50 টকা কৈছে ৰে। অঁ, ঘৰৰ লাও 30 টকাকৈ দিছে আৰু। 30 টকাকৈ দিছে, মানে তুমি দাম দৰ কৰি লৈছা। এয়া চাওক, এইজন বেপাৰী ইমান দূৰৰ পৰা আহিছে, লাওটো আনি দিছে, এখেতে দাম দৰ কৰি লৈছে। চাওক, 50 টকা কৈছে, 40 টকাত নিদিয়ে, 30 টকাত লৈছে এইজনে। আমাৰ লেখীয়া যেতিয়া সৰু দোকানীয়ে কিবা এটা ব্যৱসায় কৰে, তেতিয়া যিমানেই ডাঙৰ কাষ্টমাৰ হওক তেখেতৰ লগত দাম দৰ কৰে, লাগিলে যিমানেই কম দামত দিয়ক, যিমানেই ভাল বস্তু দিয়ক। সেই একেজন কাষ্টমাৰে যেতিয়া টাউনলৈ শ্বপিং মললৈ যাব, অনলাইনত বজাৰ কৰিব, তেওঁলোকৰ তাত যদি 5 টকা 20 পইচাও আছে, সেই 5 টকা 20 পইচা দি তেওঁলোকে বজাৰ কৰি গুচি আহিব, কিন্তু দাম দৰ নকৰে। কিন্তু ফুটপাথত বহি যদি ল'ৰা এটাই নেমু দুটামান বিকি আছে, 5 টকাৰ 20টা দিছে, সেই 20টাৰ ভিতৰত তেওঁলোকে 21টা বিচাৰিব। এয়াই আমাৰ সমাজ আজিৰ।